শোণিতপুৰ জিলাৰ উষানগৰী তেজপুৰস্থিত মহাজাতি কমপ্লেক্সৰ নিজ বাসগৃহত আজি মহাজাতিৰ শিৰোমণি শীৰ্ষক এটি গীতৰ শুভ উন্মোচন কৰে শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পুত্ৰ তথা সাহিত্য সংস্কৃতি প্ৰেমী হেমৰাজ ৰাভাই। হিউমেন ৰাইটছ একশ্যন কাউন্সিল অসমৰ সঞ্চালক, অসম বাৰ্তা কাকতৰ উপদেষ্টা, মহাজাতি 24 লাইভ চেনেলৰ সঞ্চালক তথা বিশিষ্ট সমাজসেৱক ডক্টৰ পৰশমণি সিংহই সমাজৰ বাবে নিস্বাৰ্থভাৱে আগবঢ়োৱা সেৱাৰ আধাৰত প্ৰায় 90 দশকৰ পৰাই নাটক, নৃত্য, গীত পৰিচালনাৰ কাম কৰাৰ উপৰিও বহু গীতত কণ্ঠনি কৰাইছে। গণশিল্পী খগেন মহন্তৰ পৰা আৰম্ভ কৰি বহু জ্যেষ্ঠ আৰু নৱপ্ৰজন্মৰ শিল্পীৰ লগত বাদ্য সংগত কৰা, নিজৰ লগতে আন বহুতৰে গীতিকাৰৰ গীতৰ সুৰ সংগীত পৰিচালনা কৰা, বৰ্তমানলৈকে অসমীয়া, হিন্দী, নেপালী, চাহ জনজাতি, কাৰ্বি, চাদ্ৰী, বেংগলী, উৰিয়া, ভোজপুৰী, মিচিং, বড়োৰ লগতে অৰুণাচলী, মিচিং, বড়োৰ লগতে আদি আৰু কালু 13টা ভাষাৰ গীতৰ সংগীত পৰিচালনা কৰে। ইয়াৰ উপৰিও অসমীয়া লোকসংগীত ক্ৰমে দিহানাম, বিয়ানাম, কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীত, নাগাৰা, নাওখেলীয়া, হোলী গীত, ঘোষা, ভূপেন হাজৰিকাৰ গীত, বিষ্ণু ৰাভা সংগীত আদিকে ধৰি শিল্পী মহীধৰ ডেকাই মহাজাতি শিৰোমণি শীৰ্ষক গীতটোত কথা, সুৰ, সংগীতৰ লগতে নিজে কণ্ঠনি কৰাইছে। সংগীতটোত ব্যৱস্থাপনা কৰিছে বিপুল চৌধুৰীয়ে। মহাজাতি আমাৰ অসমৰ এটা বৃহৎ জাতিক নেতৃত্ব দিয়া এখন বাতৰি কাকত আছিল, যি বাতৰি কাকতে 1964 চনৰ পৰা অসমতে, তেজপুৰটো বাদেই অসমতে এক বহু সাংবাদিকক জন্ম দিয়া বাতৰি প্ৰতিষ্ঠান আছিল। এইটো আমাৰ প্ৰয়াত আমাৰ শ্ৰদ্ধাৰ পূৰ্ণনাৰায়ণ সিংহদেৱৰ এইটো এটা সৃষ্টি আছিল। আজি কি কাৰণত এইটো বন্ধ হৈ গ'ল আমি ক'ব নোৱাৰোঁ। হয়তো কিছু অসুবিধা পৰে। বাতৰি কাকত এখন চলোৱা বা বাতৰি প্ৰতিষ্ঠান এখন চলোৱা, এটি চলোৱাটো ইমান সহজ নহয়। তাৰ বহুত দিশ চাবলগীয়া হয়, বহুত সহায় সহযোগৰো প্ৰয়োজন হয়। তেজপুৰত তথাপি তেওঁ জীয়াই ৰাখিছিল নিজেই। যি কি নহওক, মহাজাতিৰ পিছতে আজি আমাৰ শ্ৰদ্ধাৰ পূৰ্ণনাৰায়ণ সিংহদেৱৰ সন্তান পৰশমণি সিংহই যি ডিজিটেল মহাজাতিৰ এটা নতুন ধাৰা আৰম্ভ কৰিবলৈ প্ৰয়াস কৰিছে, আৰু সেই প্ৰয়াসক মই তেওঁক স্বাগতম জনাইছোঁ। আৰু সেই ডিজিটেল মহাজাতিৰ সৈতে জড়িত তোমাক, অৰূপ আৰু সকলোকে মই যথেষ্ট কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। এইকাৰণে যে তেজপুৰত বাতৰি প্ৰতিষ্ঠান এটা লাগে বুলি মই আগৰ পৰাই দাবী জনাই আহিছিলোঁ। আনকি মই কুলেন ভঁৰালকো কৈছিলোঁ, তেতিয়া কুলেন ভঁৰালে মহাজাতি বোলে কলিকতাৰ পৰা ওলাইছে, গতিকে মহাজাতি হেৰি কৰিব নোৱাৰে, গতিকে তেওঁ গণশক্তি হিচাপে তেওঁ হেৰি কৰিছে। তথাপি ডিজিটেল নামত আকৌ মহাজাতিক সজীৱ কৰি তোলাৰ কাৰণে মই পৰশমণি ডাঙৰীয়া, মোৰ ভাইটি ডাঙৰীয়া নহয় আৰু মোৰ ভাইটি, মই ধন্যবাদ জনাইছোঁ। আশা কৰোঁ ৰাইজে ডিজিটেল মহাজাতিখনক মানে খুব সাদৰেৰে গ্ৰহণ কৰিব। কিন্তু আজিৰ যিটো অনুষ্ঠান, আজিৰ অনুষ্ঠানত মহাজাতিৰ যিটো শীৰ্ষ গীত ৰচনা, মিউজিক কম্প'জ, সুৰ, ৰেকৰ্ডিং, আৰু এজন মোৰ ভাইটি সদৃশ, ভাতৃয়ে ক'ম আৰু সদৃশ ইয়াত নাই আৰু মোৰ ভাই, মোৰ গোটেই মহীধৰে খুব ধুনীয়াকৈ কম্প'জ কৰিছে। মই চালোঁ, মহীধৰৰ কণ্ঠ শুনি মই বীৰেন দত্তলৈ মনত পৰিছে। আহিনক কোনে আনে গানটো যেনেকৈ গাইছে, ঠিক তেওঁ তেনেকেই এইটো শীৰ্ষ গীত গাই গৈছে। অকণমান কিবা কৰিব পাৰি নেকি, আৰু লিটাৰেলি মই পৰামৰ্শ দিছোঁ। ভাল হ'লে মোৰ আৰু মই গৰ্ব কৰিব পাৰোঁ। অকল ময়ে নহয়, তেজপুৰৰ ৰাইজে গৰ্ব কৰিব পাৰে। আৰু আশা কৰিছোঁ মহীধৰৰো মই মানে মুখামুখিকৈ তেনেকৈ তেওঁৰ কাৰ্যকলাপ মই দেখা পোৱা নাছিলোঁ, কিন্তু আজি মই দেখিলোঁ, স্বচক্ষে দেখিলোঁ, শুনিলোঁ। খুব ভাল কম্প'জাৰ, আৰু তেজপুৰত এটা ধাৰা, সংগীতৰ ধাৰা এটা তেওঁ ৰাখিবলৈ প্ৰয়াস কৰিছে, সুদূৰ নলবাৰীৰ পৰা আহি। এতিয়া তেওঁ নলবাৰীয়া নহয় আৰু তেওঁ এতিয়া তেজপুৰীয়া, গতিকে তেওঁক লৈ আমি গৌৰৱ কৰিব লাগিব। তেওঁ ভৱিষ্যত মই উজ্জ্বল কামনা কৰিছোঁ, আৰু আশা ৰাখিছোঁ পৰশমণিয়ে যেতিয়াই সহায় বিচাৰে মহীধৰৰ, তেওঁ যেন সহায় কৰিবলৈ আগবাঢ়ি আহে।
এটা পৰিয়ালৰ দৰে ইজনে ইজনক সহায় কৰিলেহে এটা অনুষ্ঠান বা এটা প্ৰতিষ্ঠান দীৰ্ঘজীৱী হয়। এইটো সকলোৱে জানে। মই আশা কৰিছোঁ সেই ধাৰা বা সেই গতি সদায় অটুট মই এইখিনি কৰিম। তেজপুৰৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট, অসম টুডে।